ভাবিছোঁ আৰু আপোনালোকেও কিজানি ভাবি পেলাই আগুৱাই ওলাই আহিছে। এই পৰিৱৰ্তনবিলাক কেনেকুৱা ধৰণৰ থোৰতে আপোনালোকক কথাটো ক'ব বিচাৰিছোঁ। আজি স্বাধীনতাৰ পিছত 76 years হ'ল, এতিয়াও ল'ৰা ছোৱালী থকা ঘৰত পৰীক্ষা চলি থকা অৱস্থাত বিজুলী কৰ্তন হৈছে। এই বিজুলী কৰ্তন কিহৰ কাৰণে হৈছে? বিল দিব পৰা নাই। বিল দিব নোৱাৰা কিয় হৈছে? মানুহজনে বস্তুৰ দামত, বিজুলীৰ মূল্য বৃদ্ধিত মানুহজনে চম্ভালিব পৰা নাই পৰিয়ালটো। এই চম্ভালিব নোৱাৰা অৱস্থাটো বিশেষ এটা চামৰ হৈছে যিটো মিডিল ক্লাছ আৰু লোৱাৰ ক্লাছ। হাই ক্লাছৰ মানুহৰ বিজুলীৰ বিলৰ লগত একো কাৰবাৰ নাই। তেওঁলোকৰ ঘৰত দিনে ৰাতিয়ে লাইট জ্বলি থাকিলেও তেওঁলোকৰ একো নাযায়। সলনি কৰি দেখুৱালে। তথাকথিত মানুহৰ অন্তৰত থকা দলবিলাকৰ পৰা আঁতৰি এটা বেলেগ ধৰণৰ চৰকাৰ এখন গঠন কৰিবলৈ সক্ষম হৈছে আৰু সেই চৰকাৰে তেওঁলোকক তেনেকুৱা কিছুমান ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। চৰকাৰৰ ওপৰত বিশ্বাস আছে চৰকাৰেও ৰাইজৰ বিশ্বাসটো অটুট ৰাখি আগবাঢ়ি গৈছে। তেনেকৈ ভাৰতীয় জনতা পাৰ্টীৰ বিয়োগম নেতাসকলৰ নাকৰ তলত 3বাৰকৈ অৰবিন্দ কেজৰিৱালে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। বিজুলীৰ কথাটোৰ পিছত আহি গ'ল 20,000 লিটাৰকৈ পানী। এনেকুৱা এটা বস্তু যিটো শিক্ষা ব্যৱস্থা আমাৰ ইয়াত ৰাইজে কল্পনাৰ বাহিৰত আছে। আমাৰ ইয়াত মেক্সিমাম ল'ৰা ছোৱালী এটা সময়ৰ পিছত পঢ়াটো বাদ দিয়ে। হায়াৰ ছেকেণ্ডেৰীৰ পিছত স্কুটি পাইছে, খুব ভাল কথা হৈছে। এই পৰিৱৰ্তনৰ বিষয়ে ক'বলৈ যাওঁতে শিক্ষা, স্বাস্থ্য, বিজুলী, পানী আদি এই ধৰণৰ পৰিৱৰ্তন কিছুমান আছে যিবিলাক আমাৰ চৰকাৰৰ কৃষ্ণ 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 হৰি